ৰাজ্যৰ আসন্ন পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি প্ৰাৰ্থীসকলে ভোটাৰসকলৰ মাজত নিৰ্বাচনী প্ৰচাৰ তুংগত কৰি তুলিছে। সমান্তৰালভাৱে হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ বামুণ্ডী গাঁও পঞ্চায়তৰ ৫ নং ৱাৰ্ড পণ্ডিতৰাম সমান্তৰালভাৱে হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ বামুণ্ডী গাঁও পঞ্চায়তৰ ৫ নং ৱাৰ্ড পণ্ডিতৰপাম আৰু দুকনিয়াৰ নিৰ্দলীয় প্ৰাৰ্থী মহচিনা আখতাৰ বেগমে গাঁৱৰ ভোটাৰ ৰাইজৰ ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ কাৰ্য তুংগত কৰি তুলিছে। ৮০ নং বামুণ্ডী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৫ নং ৱাৰ্ড পণ্ডিতৰপাম আৰু দুকনিয়া গাঁৱৰ ৰাইজৰ সমৰ্থিত সদস্য পদৰ প্ৰাৰ্থী মহচিনা আখতাৰা বেগমে অটোৰিক্সাৰ ছবিত ভোট বিচাৰি ৱাৰ্ডত প্ৰচাৰ চলাই ভোটাৰ ৰাইজক আকৰ্ষিত কৰিবলৈ চেষ্টা চলাইছে। প্ৰাৰ্থী মহচিনা আখতাৰা বেগমে নিজৰ এলেকাৰ ঘৰে ঘৰে দোকানে পোহাৰে গৈ ভোটাৰ ৰাইজৰ সমস্যাৰ সমাধান কৰিব বুলি আশ্বাস প্ৰদান কৰিছে। প্ৰাৰ্থী মহচিনা আখতাৰা বেগমে এলেকাটোৰ জ্যেষ্ঠ লোকক গামোচা পিন্ধাই আশীৰ্বাদ লৈ নিৰ্বাচনী প্ৰচাৰ চলাই ভোটাৰ ৰাইজৰ মন আকৰ্ষিত কৰিবলৈ অহৰহভাৱে চেষ্টা অব্যাহত ৰাখিছে। মোৰ নাম মহচিনা আখতাৰা বেগম। ৮০ নং বামুণ্ডী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৫ নং ৱাৰ্ডৰ পৰা মই নিৰ্বাচন খেলিছো। আজি মই মহিলাসকলৰ লগত ঘৰে ঘৰে গৈ আৰু দোকানে দোকানে গৈ নিৰ্বাচনী প্ৰচাৰ কৰিছো আৰু আমাৰ বয়সস্থৰ আশীৰ্বাদ লৈছো আৰু সকলোকে মই অটোৰিক্সাৰ ছবিত ভোট দিব অনুৰোধ কৰিছো। যদি মোক ৰাইজে ভোট দি জয়যুক্ত কৰে, মই ৰাইজৰ সমস্যা ৰাইজৰ লগত আলোচনা কৰি সমাধান কৰাৰ চেষ্টা কৰিম। ৮০ নং বামুণ্ডী গাঁও পঞ্চায়তৰ পৰা ৫ নম্বৰ ৱাৰ্ডৰ পৰা মহচিনা আখতাৰা বেগমক আমি নিযুক্তি কৰিছো। তেখেতক আমি বিচাৰিছো, সেয়েহে তেখেতৰ বাবে আমি ৰাইজৰ মাজত ঘূৰি আছো, ৰাইজৰ লগত আমি যোগাযোগ কৰি আছো, ঘৰে ঘৰে গৈ আছো, দোকানে বজাৰে গৈ আছো আৰু ৰাইজক আমি এইটোৱে অনুৰোধ কৰিছো যে অটোৰিক্সাৰ ছবিত তেখেতক ভোট দি জয়যুক্ত কৰে যেন আৰু জয়যুক্ত হোৱাৰ পিছত ৰাইজৰ সমস্যাবোৰ তেখেতে আমাক সমাধান কৰিব বুলি আমি আশা ৰাখিছো। আমি আজি মহচিনাৰ লগত ঘৰে ঘৰে গৈ আছো। মহচিনাৰ কাৰণে অনুৰোধ করছি, অটো রিক্সা ভোট দি ছবিত ভোট দি জয়যুক্ত করো। আমি এখানে রাখছো আৰু আশীৰ্বাদ লৈছো। মহচিনা আখতাৰা বেগম জয় হব লাগে। তাৰ পিছত আমাৰ যি আশা আছে, সমস্যা আছে, সমস্যাবোৰ যাতে দূৰ কৰে, এখানে মই আশা কৰিছো। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, অসম আদিত্য।